মই মানে আধাৰ কাৰ্ড লিংক কৰিবলৈ চাৰিআলিত দিছিলোঁ। তাৰপৰা লিংক কৰাৰ পাছত চাৰিআলি সাপেখাতি চাৰিআলি লিংক কৰাৰ পাছত মই এই যেতিয়া মই পাছবুক চেক কৰিলোঁ তেতিয়া ধৰা পৰিছে ইউকো বেংকত যে পইচা 10,000 তিনিবাৰ উলিয়াইছে। এনেকৈ কৰি 5,000 2,500কে মোৰ পইচা নাই। এতিয়া মাত্ৰ 1,014 টকা পইচা দেখাইছে। কিমান পইচা আছে? 40,000। কিহৰ পইচা? পিএফৰ এডভান্স বাগানৰ পৰা। বাগানৰ কাম কৰা পইচা? পিএফৰ পইচা? এতিয়া পইচা কিমান নাই আপোনাৰ? পইচা মোৰ এতিয়া 39,000 নাই স্যাৰ। কি সন্দেহ কৰিছে আপুনি? সন্দেহটো এতিয়া মই য'ত মই এইটো লিংক কৰিবৰ কাৰণে দিছিলোঁ সেইটো অলপ সন্দেহ লাগিছে। আৰু বেংকত কি কৈছে? বেংকত কৈছে ইনকুৱাৰী কৰি আছোঁ সেই ধৰিবৰ কাৰণে। মানে একাউণ্টত গোটেই পইচাটো ওলাই লৈ গৈছে? হয়, গোটেই পইচাটো উলিয়াই লৈ গৈছে। আৰু পইচাটো আপুনি ওলোৱা নাই? নাই উলিয়া, মই নাই। কোন ওলাইছে গম পোৱা নাই তাই। হয়, ইতিমধ্যে বীৰেন ভূঞা নামৰ যি ব্যক্তিজন সাপেকাটি আৰু তেখেতৰ ইউকো বেংকৰ পাছবুক আছিলে। ইতিমধ্যে তেখেতৰ 40,000 টকা পিএফ পইচা বাগানৰ পৰা ওলাইছিলে আৰু তাৰ পাছত তেখেতে আধাৰ কাৰ্ড লৈ যেহেতু KYC আপডেট কৰিবলৈ দিছিলে তাৰ পাছৰ পৰা তেখেতৰ পইচা প্ৰত্যেক দিনতেই 14 তাৰিখে 10,000 উইথড্ৰ হৈছে, 15 তাৰিখে হৈছে, 18 তাৰিখে হৈছে, 2024 4 মাহত এনেকুৱা কৰি তেখেতৰ পইচা 39,000 টকা পইচা ইতিমধ্যে নাইকিয়া হৈ গ'ল। আৰু তেখেতৰ এতিয়া ইতিমধ্যে আমি গম পাইছোঁ ছোৱালীজনী বিয়াৰ কাৰণে চাহ বাগিচাৰ পৰা এডভান্স লৈছিলে আৰু এতিয়া কেনেকে 40,000 টকা উইথড্ৰ হৈছে ইয়াত আমাৰ মানে সন্দেহ হৈছে। আজি দেখিছোঁ আমি এই CSP বিলাক যিবিলাক ইউকো বেংকৰ যিবিলাক CSP চলাই আছে এই CSP বিলাকতে এইবিলাক আত্মহাত হৈ আছে আৰু এই দৰিদ্ৰ দুখীয়া পৰিয়ালবিলাকে এই CSP বিলাকত একাউণ্ট খোলে, কিন্তু দেখিছোঁ CSP বিলাক এনেকুৱা ধৰণে ইতিমধ্যে পইচাবিলাক কেনেকে নাইকিয়া হৈ গৈছে। এতিয়া আমাৰ এটা প্ৰশ্ন হৈছে এতিয়া কোনটো CSPৰ পৰা এইটো উইথড্ৰ হৈছে। ইতিমধ্যে আমি বেংকৰ মেনেজাৰৰ লগত আমি আলোচনা কৰিছোঁ, কথা পাতিছোঁ আৰু বেংকৰ মেনেজাৰে কৈছে আমি হেড অফিচৰ লগত আমি ডিছকাছ কৰিছোঁ। ইতিমধ্যে হেড অফিচৰ পৰাহে আমি ইনকুৱাৰীটো কৰিছোঁ, তাৰ পাছতহে আমি জনাব পাৰিম। এতিয়া আমি কৈছোঁ যে ইউকো বেংকৰ এইটো একাউণ্ট হয় আৰু ইউকো বেংকে ইতিমধ্যে লগে লগে এইটো গম পাব লাগে যে কোনটো CSPৰ পৰা উইথড্ৰ কৰিছে, কিন্তু কেনেকে ক'ব পৰা নাই এইটো এটা আমাৰ প্ৰশ্ন হৈছে। আমি এটাই আহ্বান জনাইছোঁ এই CSP বিলাক যিবিলাক CSP চলাই আছে এইবিলাক বন্ধ কৰি দিব লাগে। বহুত ব্যক্তিক জনসাধাৰণে CSP বিলাকৰ একাউণ্ট খুলি পেলানি দুখীয়া দৰিদ্ৰ পইচাবিলাক আত্মহাত কৰি আছে। 1,500, 2,000, 40,000 এনেকুৱা ধৰি আত্মহাত কৰি আছে আৰু এই CSP বিলাকৰ ওপৰত যাতে কঠোৰ ব্যৱস্থা ল'ব লাগে, নহ'লে CSP বিলাকো বন্ধ কৰিব লাগে মোৰ মতে। এতিয়া এইটো ইউকো বেংক, এতিয়া ব্ৰাঞ্চ সোণাৰী হয় ইউকো বেংক। ইতিমধ্যে ইউকো বেংকত আমি এতিয়া মেনেজাৰৰ লগত কথা পাতিছোঁ, এতিয়া ইনকুৱাৰী কৰিম বুলি কৈছে, ইনকুৱাৰী কৰাৰ পিছতে জনাম বুলি কৈছে। এতিয়া যদি ইনকুৱাৰী কৰাৰ পিছত যদি একো নজনায় তেনেহ'লে 40,000 পইচা পাব কি নাপায়। এতিয়া দুখীয়া পৰিয়াল, তেওঁৰ ছোৱালীজনী বিয়া আছে আৰু বিয়াৰ কাৰণে এডভান্স লৈছিলে, এই পইচাটো এতিয়া কোনে দিব? ইউকো বেংকে এতিয়া দিবই লাগিব, য'ৰ পৰা হওক দিব লাগিব। এইটো সাপেকাটি CSP সিহঁতি তোৰ আধাৰ কাৰ্ডটো লিংক কৰাবলৈ গৈছিলোঁ বুলি কৈছে। হয়, ইউকো CSP, কিন্তু তাত ইউকো বেংকৰ যিটো CSP তেখেতৰ লগত মই কথা পাতিলোঁ, কিন্তু সি কৈছে মোৰ বেংকৰ পৰা হোৱা নাই। তেনেহ'লে কোনে চলাই আছে এইটো? যিটো ইয়াত আমি দেখিছোঁ উইথড্ৰ কৰা যিটো কোড আছে এই কোডটো কোনে চলাইছে? এইটো কিন্তু ইউকো বেংকৰ মেনেজাৰে এইটো ওলাব লাগিব আৰু যদি নহয় তেনেহ'লে পৰিয়ালে কৈছে আমি 1,000 এটা দাখিল কৰিম আৰু 1,000 দিবই লাগিব, নহ'লে 40,000 টকা এতিয়া পইচা ক'ত পাব, কোনে দিব?